নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পুনৰ ব্যক্তিগতকৰণৰ দিশে দেশৰ 4টাকৈ ৰাষ্ট্ৰীয় বেংক পুনৰ দেশৰ 4টা ৰাষ্ট্ৰীয় বেংকৰ অংশীদাৰিত্ব বিক্ৰীৰ যোজা মোদী চৰকাৰৰ দেশৰ 4টাকৈ ৰাষ্ট্ৰীয় বেংকৰ অংশীদাৰিত্ব বিক্ৰী কৰিব মোদী চৰকাৰে বেংক কেইটাৰ 25% অংশীদাৰিত্ব বিক্ৰীৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ বেংক কেইটা ফলক্ৰমে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ইউকো বেংক ইণ্ডিয়ান ওভাৰসীজ বেংক আৰু পাঞ্জাব এণ্ড সিন্ধ বেংক সেবিৰ নিয়মৰ দুহাই দি ৰাষ্ট্ৰীয়কৃত বেংকৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ মোদী চৰকাৰৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ এতিয়াৰ পৰা 5জনতকৈ কম সদস্যৰ পৰিয়ালে নাপাব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ শীঘ্ৰে ৰাজ্যত চলিব তদন্ত এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ এতিয়াৰ পৰা 5জনতকৈ কম সদস্যৰ পৰিয়ালে নাপাব ৰেচন কাৰ্ডৰ লগতে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড গোৱালপাৰা ধুবুৰী হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপন হৈছে বহুতৰ বিৰুদ্ধে এটা পৰিয়ালত 2-3টাকৈ ৰেচন কাৰ্ড থকাৰো অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত ৰেচন কাৰ্ডক লৈ শীঘ্ৰে ৰাজ্যত চলিব তদন্ত অভিযান আৰু ৰেচন কাৰ্ড পাবলৈ হলে 2 লাখতকৈ কম হ'ব লাগিব বছৰি আয় 2 লাখতকৈ কম হোৱা পৰিয়ালেহে লাভ কৰিব ৰেচন কাৰ্ড আৰু বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত এই কঠোৰ ঘোষণা বা এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পৰৱৰ্তী খবৰ ইভিএম বিৰোধী প্ৰতিবাদত কপিল দেশৰ ৰাজধানী দিল্লীৰ ৰামলীলা ময়দানত ওলাই আহিল হাজাৰ হাজাৰ লোক বিজেপিৰ বিৰুদ্ধে ইভিএমৰ দ্বাৰা ভোট চুৰি কৰাৰ অভিযোগ কংগ্ৰেছৰ ইভিএম বিৰোধী প্ৰতিবাদত কপিল দেশৰ ৰাজধানী ইণ্ডিয়া গোটে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ দিল্লীৰ ৰামলীলা ময়দানত ওলাই আহিল হাজাৰ হাজাৰ লোক বিজেপিৰ বিৰুদ্ধে ইভিএমৰ দ্বাৰা ভোট চুৰি কৰাৰ অভিযোগ কংগ্ৰেছৰ ইভিএমত খেলিমেলি কৰাৰ উপৰিও বিধায়ক চুৰি কৰে বিজেপিয়ে ইভিএমৰ বেটাৰীৰ ওপৰতো প্ৰশ্ন উত্থাপন বিৰোধীৰ যদি সাহস আছে তেন্তে সততাৰে নিৰ্বাচন জিকক বিজেপিয়ে এই মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ উস্তুলিত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই বিস্ফোৰক মন্তব্য দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীৰ চৰকাৰী আৱাসত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ অসম 2.0 অনুষ্ঠানলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰীগৰাকীক উল্লেখযোগ্য যে 2025 ফেব্ৰুৱাৰী 24 আৰু 25 তাৰিখত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ অসম 2.0 আৰু এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হ'ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰ নাম দেবেন্দ্ৰ ফাডনাভিছ হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপি নেতা সুধীৰ মুংগাটিৱাৰে আজি সদৰি কৰিছে এই কথা পৰৱৰ্তী খবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ ভাল খবৰ ৰাজ্যত পুনৰ 4669টা শিক্ষকৰ পদ মুকলি কৰা হৈছে অসম মাধ্যমিক শিক্ষাৰ অধীনত যোগ্য অতিৰিক্ত শিক্ষকৰ পৰা বিচৰা হৈছে আবেদন 8 ডিচেম্বৰৰ পূৰ্বে ইচ্ছুক প্ৰাৰ্থীয়ে কৰক আবেদন ৰাজ্যত পুনৰ 4669 গৰাকী শিক্ষকৰ পদ মুকলি কৰা হৈছে যোগ্য প্ৰাৰ্থীৰ পৰা বিচৰা হৈছে আবেদন পত্ৰ অসম মাধ্যমিক শিক্ষাৰ অধীনত যোগ্য অতিৰিক্ত শিক্ষকৰ পৰা বিচৰা হৈছে আবেদন 8 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন প্ৰাৰ্থীসকলে কমেও 5 বছৰ ঠিকা ভিত্তিক শিক্ষক হিচাপে কাম কৰা হ'ব লাগিব অনলাইন যোগে কৰিব লাগিব আবেদন
আবেদনকাৰীয়ে শিক্ষা হেতু এপৰ আইডি দাখিল কৰিব লাগিব আৰু কোনো ধৰণৰ অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব। শীঘ্ৰে যোগ্য প্ৰাৰ্থীসকলে কৰক আবেদন। আবেদন কৰিবলৈ ৱেবছাইট মুকলি কৰা হৈছে। ৱেবছাইটটো হৈছে https://madhyamik.assam.gov.in। এই ৱেবছাইটৰ জৰিয়তে অনলাইনত আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, দলৰ বিধায়কৰ বিৰুদ্ধে AIUDFৰ ডাঙৰ সিদ্ধান্ত। আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক 6 বছৰৰ বাবে নিলম্বন কৰা হৈছে দলৰ পৰা। দল বিৰোধী কাৰ্যকলাপৰ বাবেই চৌধুৰীক নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে বিধায়ক চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ সৈতে গোপন মিতিৰালিৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, ভাৰতৰ লগতে ব্ৰিক্স ৰাষ্ট্ৰক কঠোৰ সকিয়নি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ডলাৰৰ বিপৰীতে আন কোনো মুদ্ৰা ব্যৱহাৰ কৰিব নোৱাৰিব কোনো দেশে। এই কঠোৰ নিৰ্দেশনা আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ডলাৰৰ বিপৰীতে অন্য মুদ্ৰা ব্যৱহাৰত বাধা আমেৰিকাৰ। এই ক্ষেত্ৰত ভাৰত সহিতে অন্য ব্ৰিক্স ৰাষ্ট্ৰক কঠোৰ সকিয়নি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ডলাৰৰ পৰিৱৰ্তে অন্য কোনো মুদ্ৰাত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় চলিব দিয়া নহ'ব। অন্য মুদ্ৰা ব্যৱহাৰ কৰিলেই আৰোপ কৰা হ'ব 100% শুল্ক। অন্য মুদ্ৰা ব্যৱহাৰ কৰিলেই আমেৰিকাত ব্যৱসায় বন্ধ কৰিব লাগিব। এই কঠোৰ সকিয়নি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈক এইবাৰ কঠোৰ সকিয়নি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। ভূপেন বৰাই অখিল গগৈক কি ক'লে চাওঁ আহক। বিধায়ক অখিল গগৈক এইবাৰ কঠোৰ সকিয়নি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ৰাজহাৰ বেকা কৰি কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতাৰ বাবে আলোচনা নকৰে। এফালে কংগ্ৰেছক গালি, আনফালে মিত্ৰতা, সেয়া হ'ব নোৱাৰে। কেৱল সমালোচনা কৰি থাকিলে বন্ধুত্ব সম্ভৱ নহয়। জাতীয় স্বাৰ্থৰ খাতিৰত কিছুমান বস্তু এৰা ধৰাৰ মাজেৰে চলিব লাগিব। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 6টা ডাঙৰ ঘোষণা। অহা 20 তাৰিখৰ ভিতৰত ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব এই সুবিধা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অহা 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টাকৈ আঁচনিৰ ধন। ৰাজ্যৰ 11 লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে দিলে এই ভাল খবৰ। বানপীড়িত লোকলৈ এই মাহতে চৰকাৰে দিব সাহায্য আৰু 50,000 টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব NOC। মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব চৰকাৰে। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব বাইচাইকেল। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি আৰু হাজাৰ হাজাৰ কৃষকক প্ৰদান কৰিব শস্যৰ বীজ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, অৱশেষত ৰূপহীহাটৰ গৰাজান কাণ্ডৰ ৰহস্য ফাদিল। কেনেকৈ সংঘটিত হৈছিল 4টাকৈ হত্যাকাণ্ড, এই সকলো কথা বৰ্ণনা কৰিলে নগাঁৱৰ SPয়ে। অৱশেষত ৰহস্যৰ ওৰ পৰিল ৰাজ্য কঁপোৱা গৰাজান কাণ্ডৰ। সমগ্ৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন তথ্য। জয়াস্মিতাৰ প্ৰাক্তন প্ৰেমিক অনুপম চৰকাৰে প্ৰথমে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। নিশা ঘৰত সোমাই পিতৃ গুণধৰ চৰকাৰ, মাতৃ সনোদৰ চৰকাৰ আৰু জয়াস্মিতাক হত্যা কৰিছিল অনুপমে। আৰু এই কাণ্ডৰ শব্দ শুনা পাইছিল অমল চৰকাৰে। শব্দ শুনি আত্মীয়ক বচাব গৈছিল অমল চৰকাৰে আৰু ইয়াৰ পিছতে অনুপমৰ সৈতে সংঘাত হয় অমল চৰকাৰৰ আৰু শেষত অমল চৰকাৰৰ হাতত নিহত হয় অনুপম চৰকাৰো। ঘটনা সংঘটিত কৰাৰ পিছত সকলো কথা লুকুৱাই ৰাখিছিল অমল চৰকাৰে। আৰক্ষীৰ জাৰাত ইতিমধ্যে এই কথা স্বীকাৰ কৰিছে অমল চৰকাৰে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অমল চৰকাৰক। নগাঁৱৰ আৰক্ষী অধীক্ষকে আজি সংবাদমেলত জনালে এই কথা।